18 পৰা 30 বয়সটো মাথো প্ৰেম মজা আৰু সময় নষ্ট কৰাৰ বাবে নহয়। এই বয়সত নিজৰ নাম গঢ়াৰ বয়স, নিজৰ পৰিচয় সৃষ্টি কৰাৰ বয়স, নিজৰ দৰিদ্ৰতা ভাঙি নতুন ইতিহাস লিখাৰ বয়স। যদি আজিৰ পৰা সিদ্ধান্ত লোৱা মই জীৱনত কিবা এটা ডাঙৰ কৰিম আৰু সেই লক্ষ্যৰ বাবে প্ৰতিদিনে কাম কৰা, তেন্তে পৃথিৱীৰ কোনো শক্তিয়ে তোমাক ৰখাব নোৱাৰে। এই সময়খিনি জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময়। এই বয়সত কিছুমান ল'ৰা ছোৱালীয়ে নিজৰ জীৱন গঢ়ি তোলে আৰু কিছুমানে সময় নষ্ট কৰি পিছত অনুতাপ কৰে। এতিয়া যদি তুমি কষ্ট কৰিব নোখোজা, তেন্তে 40 বছৰ বয়সত জীৱনৰ কষ্ট তোমাক এৰি নিদিয়ে। এই বয়সত ঘূৰা ফুৰা কম, সপোন বেছি হোৱা উচিত। কাৰণ এই সময়ত কৰা পৰিশ্ৰমেই ভৱিষ্যতৰ সফলতা নিৰ্ধাৰণ কৰে। সফল হ'বলৈ টকা নহয়, দৰকাৰ হয় সাহস, ধৈৰ্য আৰু আত্মবিশ্বাসৰ। জীৱনত বহু মানুহ আহিব যিয়ে তোমাক হাঁহিব, অপমান কৰিব, ক'ব তই নোৱাৰিবি। কিন্তু মনত ৰাখিবা, আকাশত উৰা ইগল কেতিয়াও কাউৰীৰ শব্দত ভয় নকৰে। ব্যৰ্থতা আহিব, কেতিয়াবা নিজৰ মানুহে বুজি নাপাব। বন্ধুবৰ্গে এৰি যাব, মন ভাঙিব। কিন্তু সেই সময়তেই শক্তিশালী মানুহ জন্ম লয়। সেয়েহে জীৱনত ভাগৰি নপৰিবা আৰু কমেণ্টত লিখা ৰেডি।